হেল্ল' গাইজ আমাৰ আগৰ চেপ্টাৰটো শেষ হৈছে। এতিয়া আমি এটা নতুন চেপ্টাৰ এটা আৰম্ভ কৰিম। জাতীয় আয় গণনা মানে ছেকেণ্ড চেপ্টাৰটো। আৰু এটা কথা কওঁ, আমি যে এইগিলা ইমান কষ্ট কৰি ভিডিঅ'গিলা যে বনাওঁ, তোমালোকে ছাবস্ক্ৰাইব নকৰা, লাইক নকৰা, কমেণ্ট নকৰা কিয়? মানে আমি কি মানে এনেই মানে এইগিলা বনাই আছো নেকি? কষ্ট হয়তো বনাত লাইভ চাই কৰিব লাগে অলপ, সেইকাৰণে কৰবা। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিবা, কমেণ্টটো কৰবা, চব দি দিবি একদম। এতিয়া চোৱা, ফাৰ্ষ্ট আমাৰ কনচেপ্ট এটা আছে ইণ্টাৰমিডিয়েট গুড, মানে মধ্যৱৰ্তী দ্ৰব্য কাক বোলে? মধ্যৱৰ্তী দ্ৰব্য একদম ইজি বস্তু, যিবোৰ দ্ৰব্য আন দ্ৰব্য উৎপাদনত কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয় নাইবা একেটা বছৰতে পুনৰ বিক্ৰী কৰা হয়, সেইবোৰ দ্ৰব্যকে মধ্যৱৰ্তী দ্ৰব্য বোলে। মানে দুটা বস্তু মনত ৰাখিব লাগিব ইয়াত, যিবোৰ দ্ৰব্য কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয়, নাইবা একেটা বছৰতে পুনৰ বিক্ৰী কৰা। এই দুটা বস্তু মনত ৰাখিলে ডেফিনেশ্যন ক্লিয়াৰ হৈ যাব। এটা এক্সাম্পল আছে, এই এক্সাম্পলটো বুজাই দিলে তোমালোকৰ কনচেপ্ট ক্লিয়াৰ হৈ যাব। চাওক, কাগজ তৈয়াৰ কৰোঁতে ব্যৱহাৰ কৰা বাঁহ মধ্যৱৰ্তী দ্ৰব্যৰ উদাহৰণ। মানে আমি কাগজ তৈয়াৰ কৰোঁতে কি লাগে? কেঁচা মাল হিচাপে আমি কি ব্যৱহাৰ কৰো? বাঁহ ব্যৱহাৰ কৰো। আৰু এতিয়া আমি যে কাগজ তৈয়াৰ কৰিলো, বাঁহবোৰ আমি বাঁহ বিকা মানুহৰ পৰা কিনি আনিব লাগিব না নাই? বাঁহ বিকা মানুহৰ পৰা কিনি আনিলো, তাৰপিছত সেই বাঁহেদি আমি কি বনালো? কাগজ বনালো। সেই কাগজবোৰ আমি পুনৰ বিক্ৰী কৰিলো না নাই? সেইকাৰণে এইটো কৈছে যে একেটা বছৰতে পুনৰ বিক্ৰী কৰা হয়। বুজি পাইছে? একদম ইজি কনচেপ্ট। বুজি নাপালে আৰু একবাৰ চাই ল'বা। এতিয়া ইংলিছত কি দিয়া আছে যে ইণ্টাৰমিডিয়েট গুডছ ৰেফাৰ্ছ টু those goods which are used as raw material for further production of other goods or for resale at the same year. মানে সেম কথা কৈছো, যিবোৰ গুডছ কি ৰ মেটেৰিয়েল এজ এ ৰ মেটেৰিয়েল ইউজ কৰা হয় আদাৰ গুডছ প্ৰভাইড কৰিবৰ কাৰণে বা প্ৰডাকশ্যন কৰিবৰ কাৰণে। আৰু অৰ দিছে, অৰ দিয়াৰ পিছত কি আছে? ফৰ ৰিচেল এট দি সেম ইয়াৰ, মানে এটা বছৰতে পুনৰ বিক্ৰী কৰা হয়। পুনৰ বিক্ৰী কৰা হোৱা কনচেপ্টটো মই কৈ দিছো। বাঁহ কিনি আনিলো প্ৰথমতে আমি, সেই বাঁহেৰে আমি কি কৰিলো? কাগজ বনালো। সেই কাগজবোৰ আমি পুনৰ বিক্ৰী কৰিম নে নাই? এতিয়া কি হ'ল? বস্তুটো বাঁহটো আমি কি কৰিলো? প্ৰডাকশ্যন প্ৰচেছৰ মাজেদি লৈ যাই কিনে কাগজ বনালো। সেই কাগজবোৰে আমি পুনৰ বিক্ৰী কৰিলো। মানে কি বাঁহবোৰ আৰু একবাৰ বিক্ৰী কৰিলো। সেইকাৰণে এতিয়া লিখিছে যে ফৰ ৰিচেল এট দি সেম ইয়াৰ। এইবাৰ তোমালোকে চোৱা, ফাইনেল গুডছ বা চূড়ান্ত দ্ৰব্য কাক কয়? যিবোৰ দ্ৰব্য উপভোগ নাইবা বিনিয়োগৰ বাবে ব্যৱহাৰ কৰা হয়, সেইবোৰ দ্ৰব্যকে চূড়ান্ত দ্ৰব্য বুলি কোৱা হয়। এই দুটা বস্তু মনত ৰাখিলে হৈ গ'ল। এক্সাম্পল দিছে পৰিয়ালে ক্ৰয় কৰা গাখীৰ। মানে ধৰক আমাৰ ঘৰত আমাৰ কোনোবা এজন মানুহে গাখীৰ ক্ৰয় কৰি আনিলে, সেইবোৰ আমি কি বেচিম নেকি? আৰু আমি নিজে কনজিউম কৰিম, মানে কি উপভোগ কৰিম। সেইটো কাৰণে ইয়াতে উদাহৰণটো কি হ'ব? পৰিয়ালে ক্ৰয় কৰা গাখীৰটো চূড়ান্ত দ্ৰব্যৰ উদাহৰণ। ইয়াত কি আছে চোৱা, ফাইনেল গুডছ ৰেফাৰ্ছ টু those goods which are used either for consumption or for investment, মানে বিনিয়োগ বা উপভোগৰ বাবে যিবোৰ দ্ৰব্য ব্যৱহাৰ কৰা হয়, সেইবোৰ দ্ৰব্যকে চূড়ান্ত দ্ৰব্য বুলি কোৱা হয়। একদম কনচেপ্ট ক্লিয়াৰ হ'ব দিয়া। এইটো আমি ফাইনেল গুডছৰ ডেফিনেশ্যন মানে চূড়ান্ত দ্ৰব্যৰ ডেফিনেশ্যনত পাইছো যে যিবোৰ দ্ৰব্য উপভোগ নাইবা বিনিয়োগৰ বাবে ব্যৱহাৰ কৰা হয়, সেইবোৰ দ্ৰব্যক চূড়ান্ত দ্ৰব্য বোলে। সেই ডেফিনেশ্যনটোৰ পৰাই, মানে সেই সংজ্ঞাটোৰ পৰাই চূড়ান্ত দ্ৰব্যক দুটা ভাগত ভাগ কৰিছে, উপভোগ্য দ্ৰব্য বা উপভোক্তাৰ দ্ৰব্য, আৰু এটা ভাগ হ'ল মূলধনী দ্ৰব্য বা বিনিয়োগ দ্ৰব্য। এতিয়া তোমালোকে চোৱা, উপভোগ্য দ্ৰব্য কাক বোলে? উপভোক্তাই অভাৱ পূৰণৰ বাবে ব্যৱহাৰ কৰা দ্ৰব্যবোৰক কি বোলে? উপভোগ্য দ্ৰব্য বোলে। এইটো বানানটো খুলিছে, উপভোগ্য হয়, উপভোগ্য দ্ৰব্য বোলে। এক্সাম্পল টিভি ফেন, আমি যে ইউজ কৰো মোবাইল, টিভি, ফেন, কাৰ, বাইক, এগুলা কি উপভোগ্য দ্ৰব্যৰ উদাহৰণ। তাৰপিছত এতিয়া ইংলিছত কি লিখা আছে চোৱা, কনজিউমাৰ গুডছ ৰেফাৰ্ছ টু those goods which satisfy wants of the consumers directly, মানে কনজিউমাৰক ডাইৰেক্টলি চেটিছফাই কৰা, মানে wants to satisfy কৰাটো গুডছটো কি কনজাম্পশ্যন গুডছ, টিভি, ফেন এক্সেট্ৰা। মই যেনেকৈ দিছো চেম লিখিবা। ইয়াতে মাত্ৰ এটা বস্তু মনত ৰাখিলে হ'ল, উপভোক্তাই অভাৱ পূৰণৰ বাবে যিবোৰ দ্ৰব্য ব্যৱহাৰ কৰে, সেইবোৰ দ্ৰব্য কি বোলে? উপভোগ্য দ্ৰব্য বোলে। আৰু এটা মূলধনী দ্ৰব্য, আন দ্ৰব্য উৎপাদনত ব্যৱহাৰ কৰা স্থায়ী প্ৰকৃতিৰ দ্ৰব্যবোৰক মূলধনী দ্ৰব্য বোলে। ফৰ এক্সাম্পলটো দিম, বুজি পাবা। এটা ঘৰ বনাইছে ধৰা তোমালোকে, তেতিয়া ঘৰ বনাওঁতে ছাদ ঢালাইৰ কাৰণে ব্যৱহাৰ কৰিছে যে মিয়াগিলাই যে আহি কিনে যে এটা যে ডাঙৰ মেচিন, ঢালাই মেচিন যে ইউজ কৰে যে,
সেই মেচিনটো কি এটা মূলধনী দ্ৰব্য, কাৰণ সেইটো স্থিৰ প্ৰকৃতিৰ, জাগাত থাকি যায়, আহা যোৱা নকৰে, এইটো কি স্থিৰ প্ৰকৃতিৰ দ্ৰব্য। সেইকাৰণে এতিয়া কৈছে আন দ্ৰব্য উৎপাদনত ব্যৱহাৰ কৰা স্থায়ী প্ৰকৃতিৰ দ্ৰব্যবোৰক মূলধনী দ্ৰব্য বোলে। আৰু এটা এক্সাম্পল দিব পাৰা, দৰ্জী এজনে যে ব্যৱহাৰ কৰে যে চিলাই মেচিনটো, কাপোৰ বতোৱাৰ কৰিবলৈ কি ব্যৱহাৰ কৰে, চিলাই মেচিনটো ব্যৱহাৰ কৰে, সেই চিলাই মেচিনটো কি বুলি কয়, মূলধনী দ্ৰব্য বুলি কয়, কাৰণ সেইবোৰ স্থায়ী প্ৰকৃতিৰ। আৰু এক্সাম্পল দিব পাৰা, সেই কি মেকানিকবোৰে যে ব্যৱহাৰ কৰে স্ক্ৰু ৰেঞ্চ এইগিলা যে ব্যৱহাৰ কৰে, সেইবোৰকে মূলধনী দ্ৰব্য বুলি কোৱা হয়। মানে সেইবোৰ দ্ৰব্য কি আন দ্ৰব্য উৎপাদনত ব্যৱহাৰ কৰে। এতিয়া এক্সাম্পল দিয়াই আছে যে যন্ত্ৰপাতি, সা সঁজুলি ইত্যাদি। আৰু ইংলিছত চাই লোৱা, কেপিটেল এপ্লিক ইনভেষ্টমেন্ট গুডছ refer to those goods which are used in the production of other goods and services. Other goods and services production করবার কারণে যিবোৰ goods use কৰে এই goods গিলাক কি বুলি কয়, capital goods. এক্সাম্পল দিয়া আছে equipment, machines, etc. হৈ গ'ল এইখিনিয়ে ইয়াৰে। এতিয়া তোমাৰ লগত চোৱা এটা নতুন এটা দ্ৰব্য, উৎপাদনী দ্ৰব্য, ইংলিছত কয় প্ৰডিউচাৰ গুডছ। কাক কয়, মানে কি উৎপাদনকাৰীয়ে উৎপাদনৰ বাবে ব্যৱহাৰ কৰা গুডছ, সেই দ্ৰব্যবোৰকে কি বুলি কয়, উৎপাদনী দ্ৰব্য। বা ইয়াতে লিখা আছে উৎপাদনকাৰীয়ে উৎপাদন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা দ্ৰব্যসমূহক উৎপাদনী দ্ৰব্য বোলে। একদম ইজি কনচেপ্ট, তোমালোকে লিখি লোৱা, এইটো লিখি ল'বা। আৰু এই উৎপাদনী দ্ৰব্যটোক দুটা ভাগত ভাগ কৰিছে, মধ্যৱৰ্তী দ্ৰব্য আৰু মূলধনী দ্ৰব্য। মধ্যৱৰ্তী দ্ৰব্য কাক বোলে মই আগতে দি আহিছো, আৰু মূলধনী দ্ৰব্য কাক বোলে মই আগতে দি আহিছো। যদি তোমালোক এটা চোৱা, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট লাইন, এইটো লাইন মনত ৰাখিবা। সকলো মূলধনী দ্ৰব্যই উৎপাদনকাৰীৰ দ্ৰব্য, কিন্তু সকলো উৎপাদনকাৰী দ্ৰব্য মূলধনী দ্ৰব্য নহয়। মানে কি কৈছে যে গোটেই মূলধনী দ্ৰব্যবোৰ উৎপাদনী দ্ৰব্য, কিন্তু সকলো উৎপাদনকাৰী দ্ৰব্য মূলধনী দ্ৰব্য নহয়। কাৰণ কিয়, উৎপাদনকাৰী দ্ৰব্য দুটা ভাগ আছিল, মূলধনী দ্ৰব্য আৰু মধ্যৱৰ্তী দ্ৰব্য। তাৰে কিছুমান দ্ৰব্য মূলধনী আৰু কিছুমান দ্ৰব্য কি মধ্যৱৰ্তী দ্ৰব্য। সেইকাৰণে এইটো লাইন হৈছে যে সকলো উৎপাদনকাৰী দ্ৰব্য মূলধনী দ্ৰব্য নহয়, কিছুমান উৎপাদনকাৰী দ্ৰব্য মধ্যৱৰ্তী দ্ৰব্য হয়। এইটো সেম, all capital goods are producer goods but all producer goods are not capital goods। মানে কিছুমান ইন্টারমিডিয়েট গুডস থাকার কারণে all producer goods are not capital goods হৈ যাব। এটা কমন কোয়েশ্চন এক্সামত আহি থাকে, চূড়ান্ত দ্ৰব্য আৰু মধ্যৱৰ্তী দ্ৰব্যৰ মাজত থকা পাৰ্থক্য, ডিফারেন্স বিটুইন ফাইনাল গুডস এন্ড ইন্টারমিডিয়েট গুডস। ফার্স্ট লিখিবা তোমালোকে ডেফিনেশন। ডেফিনেশন মানে কি, সংজ্ঞা যে দিছো যে মই চূড়ান্ত দ্ৰব্য আৰু মধ্যৱৰ্তী দ্ৰব্যৰ, সেই সংজ্ঞাটো লিখিবা। সেকেন্ড ডিফারেন্স লিখিবা এক্সাম্পল, চূড়ান্ত দ্ৰব্য আৰু মধ্যৱৰ্তী দ্ৰব্যৰ এক্সাম্পল, মানে ফাইনাল গুডস এন্ড ইন্টারমিডিয়েট গুডসৰ এক্সাম্পল লিখিবা ডিফারেন্সত। সেকেন্ড ডিফারেন্স। থার্ড ডিফারেন্স আছে চূড়ান্ত দ্ৰব্যবোৰ জাতীয় আয়ত অন্তৰ্ভুক্ত কৰা হয়, আনহাতে মধ্যৱৰ্তী দ্ৰব্যবোৰক অন্তৰ্ভুক্ত কৰা নহয়। ক'ত, জাতীয় আয়ত। মানে জাতীয় আয়ত ইনক্লুড কাক কৰে, চূড়ান্ত দ্ৰব্যবোৰক কৰে আৰু মধ্যৱৰ্তী দ্ৰব্যবোৰক নকৰে। সেইকাৰণে ইয়াত লেখা আছে ফাইনাল গুডস আর ইনক্লুড ইন ন্যাশনাল ইনকাম বাট ইন্টারমিডিয়েট গুডস আর নট ইনক্লুড ইন ন্যাশনাল ইনকাম। ন্যাশনাল ইনকাম মানে কি আমি পিছৰ ক্লাছত বুজাই দিম, ধুনীয়াকৈ একদম ক্লিয়াৰ কৰি দিম। আৰু কিয় মানে ন্যাশনাল ইনকামত সেই চূড়ান্ত দ্ৰব্য মানে ফাইনাল গুডসক ইনক্লুড কৰা হয়, ইন্টারমিডিয়েট গুডক কিয় ইনক্লুড কৰা নহয়, সেই কাৰণটো আমি নেক্সট ক্লাছত কৈ দিম। দিয়া হ'ব দিয়া। আৰু এটা ডিফারেন্স আছে 4 নম্বৰ দি আছো মই, এইটো চোৱা লাষ্ট 4 নম্বৰ ডিফারেন্সটো চোৱা, চূড়ান্ত দ্ৰব্যবোৰ আৰু অধিক উৎপাদন স্তৰৰ মাজেৰে যাব নালাগে, আনহাতে মধ্যৱৰ্তী দ্ৰব্যবোৰে উৎপাদনৰ এটা স্তৰৰ পৰা আন এটা স্তৰলৈ যাব লাগে। কাৰণ কি মধ্যৱৰ্তী দ্ৰব্যবোৰ আন দ্ৰব্য উৎপাদনত কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয়, সেয়ে উৎপাদনৰ এটা স্তৰৰ পৰা আন এটা স্তৰলৈ যাব লাগে। কিন্তু চূড়ান্ত দ্ৰব্যবোৰ কি মানুহে উপভোগ নাইবা বিনিয়োগৰ বাবে ব্যৱহাৰ কৰে, সেইকাৰণে এইবোৰ আৰু অধিক উৎপাদনৰ স্তৰৰ মাজেৰে যাব নালাগে। সেইকাৰণে ইয়াত লিখা আছে ফাইনাল গুডস আর নট required to enter into further stages of production, same ওপৰত যেনে আছে or resell। on the other hand intermediate goods move from one stage of production to another। মানে ওপৰত যেনেদৰে আছে সেম লিখি ল'বা তোমালোকে, এইটো দিয়া হ'ব দিয়া, এইটো ডিফারেন্স। এতিয়া তোমালোকে উপভোগ্য দ্ৰব্য আৰু মূলধনী দ্ৰব্যৰ মাজত পাৰ্থক্য বা কনজাম্পশন গুডস এন্ড ক্যাপিটাল গুডসৰ মাজত ডিফারেন্স। ফার্স্ট তোমালোকে ডিফারেন্স লিখিবা, ডেফিনেশনটো মই অলৰেডি দি দিছো, সংজ্ঞাটো লিখিবা। সেকেন্ডত এক্সাম্পল লিখিবা দুটাৰে, উপভোগ্য দ্ৰব্য আৰু মূলধনী দ্ৰব্যৰ এক্সাম্পল লিখিবা। তাৰপিছত থাৰ্ডত আছে
উপভোগ্য দ্ৰব্যবোৰে প্ৰত্যক্ষভাৱে মানুহৰ অভাৱ পূৰণ কৰে, আনহাতে মূলধনী দ্ৰব্যবোৰে পৰোক্ষভাৱে মানুহৰ অভাৱ পূৰণ কৰে। লিখি ল'বা, কনজাম্পশ্যন গুডছ satisfy human wants directly, on the other hand capital goods satisfy human wants indirectly। মানে ইনডাইৰেক্টলি হিউমেন ওয়ান্টস মূলধনী দ্ৰব্যবোৰে মানে কেপিটেল গুডছবোৰে satisfy কৰে হিউমেনৰ ওয়ান্টছবোৰ ইনডাইৰেক্টলি। এতিয়া 6 নম্বৰত আছে উপভোগ্য দ্ৰব্যবোৰে স্থায়ী আৰু অস্থায়ী দুয়োটা হ'ব পাৰে, আনহাতে মূলধনী দ্ৰব্যবোৰে স্থায়ী প্ৰকৃতিৰ। মানে কেপিটেল গুডছবোৰ ডিউৰেবল নেচাৰৰ, বাট কনজাম্পশ্যন গুডছবোৰ ডিউৰেবল, সেমি ডিউৰেবল এণ্ড নন ডিউৰেবল। তিনিটা হ'ব পাৰে কনজাম্পশ্যন গুডছবোৰ, কিন্তু মূলধনী কেপিটেল গুডছবোৰ এটাই হ'ব পাৰে ডিউৰেবল নেচাৰৰ। দিয়া হ'ব দিয়া এইটো এইখিনিতে।